হেল্ল' বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ এডমিট কাৰ্ডৰ বিষয়ে। যিহেতু এডমিট কাৰ্ডটো এতিয়াও ৰিলিজ কৰা নাই, কিন্তু আমি চবে গম পাওঁ যে হয়তো ৰিলিজ কৰাৰ তাৰিখ আহি সোনকালে এতিয়া দিব, আৰু ডেটটো হয়তো কনফাৰ্ম এতিয়াও হোৱা নাই। আমাৰ CM ছাৰে কিবা কনফাৰ্ম কৰিব বুলি শুনা পাইছোঁ, আৰু তো কনফাৰ্মটো হৈ যাব, সেইটো টেনশ্যন লোৱাৰ মানে কোনো প্ৰয়োজন নাই। এতিয়া আপোনালোকে কিমান মাৰ্ক পালে, কিমান মাৰ্ক পাই কিনে আপোনালোকে পৰীক্ষাত বহিব পাৰিব, এইটো লৈ আলোচনা কৰিম। তো আমি ফাৰ্ষ্টত অসম পুলিচৰ এডমিট কাৰ্ডৰ পৰ্টেলত যাওঁ। তাৰপিছত আমি গম পাম যে এডমিট কাৰ্ডটো দিলে নে নাই। তো এইটো আহিলোঁ অসম পুলিচৰ এইটো এক্সামৰ, যিহেতু এতিয়াও এডমিট কাৰ্ডটো ৰিলিজ কৰা নাই। আমি আৰু এটা ছাইডতো যাব পাৰি, ইয়াতে আমি চাৰ্চ কৰিব পাৰি SLPRB আছাম। ইয়াত চাৰ্চ কৰি আপোনালোকে আকৌ চাব পাৰে অসম পুলিচত। ইয়াতে চাব পাৰে, এইটো অহা নাই আপডেট, এতিয়াও অহা নাই, কিন্তু 12 তাৰিখত এটাই আপডেট আছিলে। যদি কিবা আপডেট আহে ইয়াতে আপোনালোকে গম পাই যাব। তো যিহেতু এডমিট কাৰ্ডটো অহা নাই, কিন্তু আমি এইখিনিলৈ এতিয়া আলোচনা কৰিম কোনে কিমান মাৰ্ক পালে পৰীক্ষাত বহিব পাৰিব। তো পৰীক্ষাত বহিব পৰা মানে আপোনালোকে এইটো জেনেৰেলতো অলপ বেছি মাৰ্ক লাগে, এইটোতো মানে চবেই গম পায়। অসমত বা ইণ্ডিয়াত জেনেৰেলৰ কাট অফটো অলপ বেছি যায়। তো জেনেৰেল লৈ অলপ আলোচনা কৰিম। আপোনালোকে যদি 50+ পাইছে জেনেৰেলৰ মানুহ, 50+ যদি কোনোবা মাৰ্ক পাইছে, তেনেহ'লে আপোনালোকে 51, 52, 50+ পালে আপোনালোকে মানে আশা কৰিব পাৰি আৰু আমি পৰীক্ষা দিবলৈ। আৰু তেনেকুৱা OBC কাষ্ট 49, 50ৰ ভিতৰত থকা মানুহো পৰীক্ষাত মানে বহিব পাৰি বুলি আশা কৰিব পাৰি। কিন্তু এতিয়া কথাটো হ'ল, পৰীক্ষাত বহাটো এইটো আমি বহিব পাৰিম। এতিয়া এডমিট কাৰ্ডটো দিব, তাৰপিছত আপোনালোকে হয়তো ইফালে মানে ঘূৰি ফুৰি আছে, কিন্তু সেইটো লৈ নকৰিব। এইটো যিহেতু এটা মানে নিজৰ ভৱিষ্যতৰ কথা আছে, এইটো এটা গভৰ্ণমেণ্ট জবৰ কথা আছে। তো আপোনালোকে ভালকৈ পঢ়া শুনা কৰক। এডমিট কাৰ্ড কেতিয়া দি দিব, এডমিট কাৰ্ড চাই পঢ়া শুনা কৰিলে পৰীক্ষাত বহিব মানে পৰীক্ষাত পাছ কৰিব নোৱাৰি। এইটো আপোনালোকে এডমিট কাৰ্ডটো পিছৰ কথা, আগত আপোনালোকে প্ৰিপেয়াৰ হৈ লওক। প্ৰিপেয়াৰ হোৱাৰ পিছত আপোনালোকে গম পাই যাব যে প্ৰিপেয়াৰ যেতিয়া আমাৰ মানে ভাল হ'ব, তেতিয়া আমি যিকোনো এক্সামতে আমি পাছ কৰিব পাৰিম। সেইকাৰণে প্ৰিপেয়াৰটো কৰি লওক। এডমিট কাৰ্ডটো আজি নহয় কালি দিবই, বা 15 দিন পিছত দিবই, সেইটো লৈ একো মানে ক'ব লগা নাই। কিন্তু এইখিনি আছিল মোৰ ভিডিঅ', আৰু আমি হয়তো সৰু সুৰা ইউটিউবাৰ, কিন্তু আপোনালোকে যদি চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব। এডমিট কাৰ্ডটো যিহেতু দিয়া নাই, দিলে চবেই গম পাই যাব। থেংক ইউ গাইজ।